লগা দেখা পালোঁ। হয়, এবাৰ কি হ'ল নাজানো। আমি বিশ্বনাথ সমষ্টিৰ কলাগাটি গাঁৱৰ বাসিন্দা। আমি মোটামুটি ধৰক কৃষি কৰিয়ে জীৱিকা নিৰ্বাহ কৰোঁ, পৰিয়াল পোহপাল দিওঁ। এইবাৰ অচিন ৰোগত যি আলু খেতি কৰিছিলোঁ 5-6 বিঘা প্ৰায়, এই 5-6 বিঘা আলু খেতিৰ ভিতৰত কি অচিন ৰোগ ধৰিলে এইটো বিভাগীয় কৰ্তৃপক্ষৰ লগত বহুত যোগাযোগ কৰিলোঁ, সিহঁতে কোনো কাণ সাৰ নিদিলে। তথাপি আমি বহুত কষ্ট কৰিলোঁ, ৰখিছে যদিও ইমান ৰখা নাই। 70% খেতি ইতিমধ্যে শেষ হৈছে, আপোনালোকে দেখিছেই। ইফালে গছ মৰি আছে, এতিয়াও মৰি আছে, তলত গুটি লাগিছে তথাপি গছ মৰি আছে। আমি এইটোৱে অনুৰোধ কৰিম আমাৰ সন্মানীয় বিধায়কক যে আমাৰ এই যি খেতি কৰা আমি মানুহ, খাটি খোৱা মানুহ, আমি খেতি কৰিয়ে জীৱিকা পোহপাল দিওঁ। ল'ৰা ছোৱালী চব কিছু আমাৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰে। আমি এইটোৱে আমাৰ বিধায়ক মহোদয়ক অনুৰোধ কৰিম যে আপুনি অলপ বিভাগীয় কৰ্তৃপক্ষক হতুৱাই আমাৰ এইখিনি যাতে ভালকৈ অকণমান তদন্ত কৰে, কি হৈছে হোৱা নাই, আমাক যাতে অকণমান সকাহ দিয়ে, তাৰে সন্মানীয় বিধায়ক অনুৰোধ জনাইছোঁ। এগ্ৰিকালচাৰ বিভাগৰ কোনো কাম নাই? এগ্ৰিকালচাৰ বিভাগ ইতিমধ্যে এগ্ৰিকালচাৰ বুলি ক'লে আমাৰ ইয়াতো নাহে। যিমান যি হ'লেও কেতিয়াবা ধানৰ খেতি হয়, কেতিয়াবা আলু খেতি, কেতিয়াবা মৰাপাট খেতি, কিমান কোৱা হয়, কিমান খবৰ দিয়া হয়, কোনো কাণ সাৰ নাই, কাৰো কাণ সাৰ নাই। এতিয়া কিছুমান মানুহে গৰু বেছি আলু লগাইছে, খালি মোৰটোৱে কোৱা নাই। ইয়াত যিমান আলু খেতি আছে, মই 5-6 বিঘা, 3 বিঘামান ইতিমধ্যে মৰিয়ে গ'ল গছ। এইখিনি যে চব জুমি মৰি গৈ আছে, এইটোতো আমি একো ধৰিব পৰা নাই। আপোনাৰ নামটো? মোৰ নাম চাহেদ আলী। এই জেগাটোৰ নাম কি, গাঁওখনৰ নাম? এইটোৰ নাম আদাভিটি। হয়। আপোনালোকে বিভাগৰ লগত কিবা যোগাযোগ কৰিছিল? আমি যোগাযোগ কৰিছিলোঁ, তেনেকৈ হেৰি পোৱা নাই, মানুহ পোৱা নাই। এইটো কি ৰোগ বুলি ক'ব পাৰে? এইটো কি অচিন ৰোগ নে কিবা বুলি কয়। তেনেকৈ নাম নাজানো। ডাঙৰ হৈছে, তাৰপিছত শুকাই গৈছে, গাছবিলাক জুমি চব মৰি গৈ আছে।